Hey guys, welcome to our YouTube channel জ্ঞানতীৰ্থ way to success YouTube চেনেললৈ আপোনালোক সকলোকে পোনপ্ৰথমে আমি স্বাগতম জনাইছোঁ। তো থাম্বেল আৰু ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে গম পাইছে আজি আমি কিছুমান MCQ লৈ আহিছোঁ। তো এটা ভিডিঅ'তে আমি প্ৰায় 70+ MCQ ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ 10-12 মিনিটৰ ভিতৰতে আৰু। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে সুবিধাজনক হ'ব আৰু লগতে আমাৰ চিজবিলাকতো চলিয়ে আছে। চিজবিলাকৰ ডেছক্ৰিপশ্যন এটা নিদিওঁ যিহেতু যথেষ্ট সময়ৰ আমাৰ অভাৱ। তো লগতে আমি কোনো ধৰণৰ ইয়াত অপশ্যনছবিলাক পঢ়ি নাযাওঁ। 4টা অপশ্যন দিয়া আছে, যদি আপোনালোকে চাবলৈ মন কৰে ভিডিঅ'টো পজ কৰি চাব পাৰিব আৰু নহ'লে আমি আনচাৰকেইটা কৈ যাম আৰু যিখিনি আমি আনুষংগিক বিষয় আছে সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে। তো থাম্বেলত আপোনালোকে দেখিছেই কুৱেশ্যন এটাও দিয়া আছে। সেই কুৱেশ্যনটো আপোনালোকে আমাৰ কমেণ্ট বক্সত আনচাৰ কৰিব বুলি আমি আশা কৰিছোঁ, কাৰণ তাত দিয়া আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট অফ ইণ্ডিয়া। আমাৰ ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট ডিজাৰ্ট কি হয় সেইটোৱে সুধিছে, নহয় জানো। তো থাৰ আছে, নহয় জানো, কাৰাকোৰাম আছে, গোবী আছে আৰু চাহাৰা আছে। তো এইটো আপোনালোকে কমেণ্ট বক্সত জনাব। তো জ্ঞানতীৰ্থ প্ৰেজেণ্ট কৰা ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলকনখন টিপি অল প্ৰেছ কৰিব। ইয়াৰ লগতে আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ গঠনমূলক সহযোগিতা আমাক আগবাঢ়িবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ অলপমান সহযোগিতা আমাক আচলতে ভিডিঅ'সমূহ বনোৱাত আমাক সহায় কৰে। তো ডেফিনেটলি আমি মেথছৰো চিজ লৈ আহিম বুলি লৈ আহিয়ে আছোঁ বাৰু। তো কণ্টিনিউ কৰা হোৱা নাই ঠিকছে। তো আশা কৰিম আপোনালোকৰ পৰা পজিটিভ ইংগিত পালেই আমি খুব সুন্দৰভাৱে লৈ অহাৰ চেষ্টা কৰিম। তো বেছি সময় নষ্ট নকৰোঁ, আমি প্ৰথমখন শ্লাইডলৈ যাওঁ। ঠিক আছে, প্ৰথমখন শ্লাইডত আমি লৈ আহিছোঁ। তো দেখিছেই প্ৰথমখন শ্লাইডত আমি লৈ আহিছোঁ মানুহৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিলে। তো ইয়াত অপশ্যন 3টাই দিয়া আছে আৰু মানুহৰ মানুহে কেইবাৰ আক্ৰমণ কৰিছিলে আপোনালোকে সকলোৱে জানে। মই আজি টুলটো লৈ অহা নাই, তো লিখি দিয়াৰ চেষ্টা নকৰোঁ। তো ইয়াত যিহেতু ধুনীয়াকৈ দিয়াই আছে। তো 1817 চনত আচলতে মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিলে আৰু মানে অসম আক্ৰমণ সৰ্বমুঠ 3বাৰেই কৰিছিলে। আৰু এইখিনি আপোনালোকে মোৰ ভইচটো মন কৰিব, তেতিয়া আপোনালোকে লিখি যাব পাৰিব যিকেইটা পইণ্ট ওলায়। ঠিক আছে, যিহেতু মই আজি কোনো টুলৰ ইউজ কৰা নাই। তো 1817 চনত ফাৰ্ষ্ট অফ অল মানে অসম আক্ৰমণ কৰিছিলে, 1819 চনত ছেকেণ্ড টাইম মানে অসম আক্ৰমণ কৰিছিলে আৰু 1821 চনত থাৰ্ড টাইম লাষ্ট টাইম মানে অসম আক্ৰমণ কৰিছিলে। তো তাৰ পাছতে আপোনালোকে জানিব লাগিব মোগলে অসম আক্ৰমণ কেইবাৰ কৰিছিলে। তো সেইটো আপোনাক কমেণ্ট বক্সত জনাব। তো কুৱেশ্যন নম্বৰ 2লৈ আমি যাম। কুৱেশ্যন নম্বৰ 2ত আমি লৈ আহিছিলোঁ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিলে। তো ডেফিনেটলি সেই একেই সময়ছোৱাৰে কথা সুধিছে। তো মোৱামৰীয়া বিদ্ৰোহ প্ৰথম হৈছিলে 1769 চনত আৰু তেতিয়া আহোমৰ স্বৰ্গদেউ কোন আছিলে সেইটো কুৱেশ্যন আহিব পাৰে। আৰু তেতিয়া আহোমৰ স্বৰ্গদেউ আছিলে লক্ষ্মী সিংহ, আৰু তেওঁলোকে সেইটো সুন্দৰভাৱে মনত ৰাখি থ'ব বুলি আমি আশা কৰিছোঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ 3লৈ যাম। আমাৰ অসম বুৰঞ্জীত লতাকটা ৰণ যথেষ্ট বিখ্যাত হয়, বহুত বেছি শুনা যায় লতাকটা ৰণৰ বিষয়ে। সেই লতাকটা ৰণনো কাৰ দিনত হৈছিলে? তো অপশ্যন আহিব পাৰে ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। ইয়াৰ লগতে আপোনালোকে কি কৰিব, এই আমাৰ যিজন স্বৰ্গদেউ আছে তেওঁলোকৰ আপোনালোকৰ আহোম নেম আৰু আপোনালোকৰ যিবিলাক হিন্দু নাম সেইখিনি আপোনালোকে মনত ৰখাৰ চেষ্টা কৰিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 4লৈ আমি যাম। ধুদৰ আলি হয়নে? ধুদৰ আলি কোনজন ৰজাই সজাইছিল? ডেফিনেটলি ধুদৰ আলি গদাধৰ সিংহই সজাইছিল। গদাধৰ সিংহৰ আহোম নামটো কি আছিলে? চুপাতফা আছিলে। সেইটো আপোনালোকে মনত ৰাখি থ'ব। ঠিক আছে, তো মনত ৰাখি থ'ব। কুৱেশ্যন নম্বৰ 5লৈ যাম। কুৱেশ্যন নম্বৰ 5ত আমি গদাধৰ সিংহৰ ওপৰত এটা কুৱেশ্যন লৈছিলোঁ। গদাধৰ সিংহই কোনটো মন্দিৰ সজাইছিল? ইয়াত দিয়া আছে শুক্লেশ্বৰ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, বশিষ্ঠ মন্দিৰ। ডেফিনেটলি উমানন্দ মন্দিৰ গদাধৰ সিংহই সজাইছিল। আৰু উমানন্দ মন্দিৰত কাক উপাসনা কৰা হয় আহিব পাৰে, নহয় জানো? উমানন্দ মন্দিৰ গদাধৰ সিংহই সজাইছিল। উমানন্দ মন্দিৰত শিৱক উপাসনা কৰা হয়, এইটো আপোনালোকে মনত ৰাখি থ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 6ত আমি যাম। কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? মই পূৰ্বৰ কুৱেশ্যনটোতে আচলতে আলোচনা কৰিম বুলি আহিছিলোঁ, যিটো মোৱামৰীয়া বিদ্ৰোহৰ আছিলে নেকি, মোৱামৰীয়া বিদ্ৰোহ। য়েছ, তো শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিলে। ডেফিনেটলি মনত ৰাখিব। আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত কোন আহোম ৰজা আছিলে সেইটো আমাক কমেণ্ট বক্সত জনাবলৈ আপোনালোকে নাপাহৰিব। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 7লৈ আমি যাম। মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিলে? ডেফিনেটলি মীৰ জুমলাই অসম আক্ৰমণ কৰিছিলে 1662 চনত, হয়নে নহয়? তো 1662 চনত আমাৰ অসমৰ যিজন স্বৰ্গদেউ তেওঁ কোন আছিলে? আহোমৰ স্বৰ্গদেউজন তেওঁ আছিলে জয়ধ্বজ সিংহ। আৰু সেই তেওঁ মীৰ জুমলাই অসম আক্ৰমণ কৰোঁতে তেওঁ আচলতে পলাই গৈছিলে, সেইকাৰণে তেওঁক ভগনীয়া ৰজা বুলি জনা যায়। তো ভগনীয়া ৰজা বুলি কাক জনা যায় আপোনালোকে জানিব লাগিব, জয়ধ্বজ সিংহ। ডেফিনেটলি কাৰেক্ট আনচাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 8লৈ যাম। নৰিয়া ৰজাৰ আহোম নাম কি আছিলে?
আহিব পাৰে নদিয়া ৰজাৰ আহোম নাম কি আছিলে চুটিংফা আছিলে নদিয়া ৰজাৰ আহোম নাম তো এইটো আপোনালোকে মনত ৰাখি থ'ব কুৱেশ্যন নম্বৰ 9লৈ যাওঁ কুৱেশ্যন নম্বৰ 9ত মূলাগাভৰুৰ কাৰ পত্নী আছিল সেইটো সুধিছে ফাচেংমুং বৰগোহাঁইৰ পত্নী আছিলে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ ক উইল বি দ্য কাৰেক্ট এনচাৰ নহয় জানো কুৱেশ্যন নম্বৰ 10ত আমি লৈ আহিছিলোঁ পাট্টগোহাঁই পদৰ কোনে সৃষ্টি কৰিছিলে পাট্টগোহাঁই পদৰ সৃষ্টি কৰিছিলে চুহুংমুং হয়নে চুহুংমুঙে পাট্টগোহাঁই পদৰ সৃষ্টি কৰিছিলে আৰু আহোম বুৰঞ্জীত চুহুংমুঙৰ অৱদান এক উল্লেখযোগ্য অধ্যায় হয় তো তেওঁৰ কথাটো আমি পঢ়িবই লাগিব তো ডেছক্ৰিপটিভ নিচিনাকৈ লৈ অহাৰ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে ঠিক আছে কুৱেশ্যন নম্বৰ 11ত যাম ঠিক আছে কাফাৰ কিমান চনত মৃত্যু হৈছিলে তো ডেফিনেটলি 1228 চনত কাফাৰ মৃত্যু হৈছিলে 1228 চনত আমাৰ চুকাফাৰ মৃত্যু হৈছিলে প্ৰথমজন স্বৰ্গদেউ নহয় জানো মনত ৰাখি থ'ব চুকাফা আমাৰ অসমলৈ কিমান চনত আহিছিলে সেই বিষয়ে জানিব লাগিব অসমলৈ চুকাফা কিন্তু তেওঁৰ ঠাইৰ পৰা 1214 চনতে আহিছিলে কিন্তু 1228 চনত তেওঁ আহি অসম পাইছিলে কিন্তু 1228 চনত তেওঁ চাকঝানি পতা নাছিলে 1253 চনত ৰাজধানী তেওঁ চৰাইদেউত পাতিছিলে তো 1228 চনত তেওঁ অস্থায়ীভাৱে য'ত ৰাজধানী পাতিছিলে তো চৰাইদেউত প্ৰথম তেওঁ স্থায়ী ৰাজধানী পাতিছিলে 1253 চনত খ্ৰীষ্টাব্দত কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা আছিলে ব্ৰহ্মপাল সেইটো বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখি থ'ব ঠিক আছে তো কামৰূপৰ বুলি কৈ দিলে ব্ৰহ্মপাল তো আমাৰ ইণ্ডিয়াৰ বুলি কৈ দিলে কোন হ'ব গোপালা হ'ব ডেফিনেটলি কাৰেক্ট এনচাৰ তো অপশ্যন খ উইল বি দ্য কাৰেক্ট এনচাৰ তো এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত আমি লৈ আহিছিলোঁ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা আছিলে অৱন্তী কুমাৰ ঠিক আছে অৱন্তী কুমাৰ আছিলে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা ৰুক্মিণীক হৰণ কৰা পুৰুষগৰাকী কোন আছিলে ডেফিনেটলি শ্ৰীকৃষ্ণ এইটো আলোচনা কৰিবলগীয়া কথা হয় যে সকলোৱে জানো আমি শ্ৰীকৃষ্ণৰ কথা নহয় জানো ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি আছিলে ডেফিনেটলি ৰুক্মিণী এইটো আলোচনা কৰা কথাই নহয় ভীষ্মক ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিলে শোণিতপুৰ ৰাজ্যত হয়নে মনত ৰাখি থ'ব এইটো অলপমান গণ্ডগোল আছে দেই শোণিতপুৰ ৰাজ্যত নহয় কুণ্ডিল বা বিদৰ্ভ ৰাজ্যত অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ টু কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 17ত অগ্নিবৰ কোনে সজাইছিল ডেফিনেটলি বান ৰজাকহে শোণিতপুৰৰ ৰাজত্ব কৰিছিল বান ৰজা কোন দেৱতাৰ ভক্ত আছিল ডেফিনেটলি শিৱ যাৰ কাৰণে হৰিহৰৰ যুদ্ধ হৈছিল নহয় জানো অনিৰুদ্ধই যেতিয়া উষাক পলুৱাই লৈ গৈছিল নৰকক বধ কোনে কৰিছিল নৰকক শ্ৰীকৃষ্ণই বধ কৰিছিল মনত ৰাখি থ'ব তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কাৰণ 20টা কুৱেশ্যনে আজি ডিছকাশ্যন কৰিলোঁ তো পৰৱৰ্তী সময়ত বাকীকেইটা কুৱেশ্যনো লৈ আহিম যদি ভিডিঅ'টো আপোনালোকে ভাল পায় ঠিক আছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিলে অসুৰ বংশ ডেফিনেটলি ভৌম বংশ ডেফিনেটলি অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত টিপি অল প্ৰেছ কৰিব থেংক ইউ ছ' মাছ আজিলৈ ইমানেই চি ইউ ইন দ্য নেক্সট ভিডিঅ'